এটি জৰাজীৰ্ণ ঘৰ। ঘৰটোত আছে স্বদেশ স্বজাতিৰ দেশবাসীৰ সন্মুখত তুলি ধৰিব পৰা এটি সম্ভাৱনা। ঘৰটোৰ ভিতৰত আছে এখন বিচনা, এটা কোঠা, সৰু কোঠা, তাতেই পঢ়া টেবুল, তাতেই ৰান্ধনীশাল। ভগা ঘৰটোৰ ওপৰত দেখি থকা আকাশখনেই যেন ছাল। আকাশে বৰষিলে ভিতৰত আদৰণীয় পানী হয়। ৰ'দত এই প্ৰচণ্ড গৰমৰ বেলিটো যেন গোটেই পাতি সোমাই আহে ভিতৰলৈ। আমাৰ এই ব্যাখ্যাত তিলমানো আশ্বাস নাই। ছবি চালেই দেখিব সত্যতা। এই ছবি বোকাখাতৰ বিহৰা চাহ বাগিচাৰ 4 নম্বৰৰ বিভীষণ তাঁতীৰ ঘৰ এইখন। বিভীষণ তাঁতীৰ পত্নী ফুলন তাঁতী ইয়াতেই লুকাই আছে আমি উল্লেখ কৰা সম্ভাৱনা আছিমা তাঁতী। আছিমা তাঁতী বিহৰা মডেল হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী। সৰুৰে পৰাই খেলত ৰাপ তেওঁৰ। ফুটবল খেলে। বৰ্তমান গুৱাহাটীৰ চাহ একাডেমীত প্ৰশিক্ষণৰত আছে। সকলো সচেতন ব্যক্তিৰ অজ্ঞাতেই ইতিপূৰ্বে অসম মহিলা ফুটবল দলৰ হৈ ঝাৰখণ্ডত যোৱা 12 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈ অনুষ্ঠিত 5ম নেশ্যনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আছিমাই। তাৰ পূৰ্বে গোলাঘাট আৰু গুৱাহাটীতো ফুটবল খেলি গৌৰৱ কঢ়িয়াইছে তেওঁ। 2 জুলাইৰ পৰা খেল হ'ব তিনিচুকীয়াত। খেল মহাৰণত অংশ লৈও যোগ্যতা প্ৰতিষ্ঠা কৰিছিল আছিমাই। তিনিচুকীয়াত নিৰ্বাচিত হ'লে তেওঁলোকৰ দলটোৱে খেলিবলৈ যাব মুম্বাইত। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যোৱাৰ পথত দুদিনমান ঘৰত থাকি যাব আছিমা। আছিমাৰ একালৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লক্ষীপ্ৰসাদ কটকীয়ে আমাক বাট দেখুৱাই লৈ গৈছিল আছিমাৰ ঘৰলৈ। চাহ একাডেমীত অনুশীলন কৰি থকা আছিমাই নিজৰ জৰাজীৰ্ণ ঘৰখন দেখি হতাশাত ভোগে। গাহৰি কাটি বিক্ৰী কৰা পিতৃ, বাগিচাৰ ফাল্টু শ্ৰমিক মাতৃৰ উপাৰ্জনেৰে নচলে ঘৰ। শামুকৰ পেটৰ মুকুতাহেন আছিমাৰ এই যাত্ৰাত প্ৰত্যক্ষ সহায় আগবঢ়াবনে চৰকাৰে? বিশেষ অগ্ৰাধিকাৰ ভিত্তিত আছিমাৰ ঘৰখন সাজি দিবলৈ ব্যৱস্থা ল'বনে বোকাখাতৰ বিধায়ক জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই? বাহিৰত খেলিবলৈ যাওঁতে ঘৰখনৰ ছবি চকুলৈ আহিলেই হতাশাই আৱৰি ধৰে 14 বছৰীয়া অপাৰ সম্ভাৱনাৰ আগৰ ছোৱালীজনীক। নাম আছিমা। তাৰপিছত মই খেলিব গৈছোঁ, এতিয়া চাই ষ্টেল আছোঁ। মোৰ ওচৰত বুট নাই, বুট লাগে। তাৰপিছত এতিয়া তিনিচুকীয়া খেলিব যাম, তিনিচুকীয়া চিলেকশ্যন পাই মুম্বাই ল'ব। তাৰপিছত আগত তুমি ঝাৰখণ্ডত খেলিবলৈ গৈছিলা? ঝাৰখণ্ড গৈছিলোঁ, ঝাৰখণ্ডৰ পৰা চিলেকশ্যন পালে চাই ষ্টেলত আছোঁ। তাৰ চাই ষ্টেলৰ পৰা তিনিচুকীয়া খেলিব যাম, তিনিচুকীয়া খেলি চিলেকশ্যন পালে এতিয়া মুম্বাই যাম। মুম্বাই যাবা? তোমাৰ কি কি অসুবিধা আছে এতিয়া? এতিয়া বৰ্তমান বুট চুট প্ৰব্লেম হয়। এতিয়া খেলিব গ'লে বুট সোনকালে ফাটে। তাৰপিছত আমি দেখিছোঁ তোমাৰ ঘৰখন তেনে ভগা চিগা। আচলতে ইয়াৰ পৰা তুমি ওলাই গৈছা। তুমি ঘৰৰ কথা বা চৰকাৰক ঘৰটোৰ বনাই দিয়াৰ ক্ষেত্ৰত কি ক'বা? ঘৰটো এতিয়া ভাঙাটা আছে, এতিয়া বনাই দিব লাগে। এতিয়া মই এতিয়া নাই, বহুত প্ৰব্লেম হয় পইচা পাতি। প্ৰব্লেম হয় ন? দেউতাই কি কৰে? গাহৰি কেতিয়া গাহৰি বিকে ন? মা বাগানত কি পাৰ্মানেণ্ট নে ফাল্টু? চলিবলৈতো অসুবিধা হৈছে। এতিয়া তুমি যদি তিনিচুকীয়াৰ পৰা মুম্বাইলৈ চিলেক্ট হোৱা, যাবলৈ কোনে সুবিধা? চৰকাৰে কৰি দিব। চৰকাৰে কৰি দিব লাগিব। এতিয়া আমাৰ ঘৰত বহুত প্ৰব্লেম হয়। ঘৰখনত থাকিবলৈও অসুবিধা হয় নেকি অলপ? বহুত পানী পৰে, টিঙত ফুটা আছে। হয়, ঠিক আছে। আছিমা তাঁতী। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। মনততো আৰু ভাল লাগিছে। এতিয়া চৰকাৰে কি কৰে, আমাক যদি অকণমান সহায় দিয়ে তো সেইটো দি আমি আৰু চৰকাৰলৈ জনাইছোঁ আৰু চৰকাৰ এতিয়া মানে আমাৰ এইটোৱে গোটেই পানী পৰে আৰু ছোৱালীজনী পঢ়িবও অকণমান অসুবিধা পাই আছিলে।
এতিয়া আৰু কষ্ট মষ্টকে এতিয়া চিলেকশ্যন হ'ল, গুৱাহাটীলৈ গৈছে। গুৱাহাটী হোষ্টেলত থাকে। এতিয়া হোষ্টেলৰ পৰা আমি অহা যোৱা কৰিব লাগিব, তাৰ কাৰণে চাবলৈ যাবলগীয়া, পইচা পাতি প্ৰব্লেম হৈ যায় কেতিয়াবা। যদি চৰকাৰে কিবা এটা সহায় দিয়ে আমাক তো ভালেই আছে। আৰু আমাৰ এতিয়া ধৰ যে সেইজনী ছোৱালী এতিয়া কি কয় তিনিচুকীয়া যাব খেলিবলৈ, তিনিচুকীয়াৰ পৰা যদি চিলেকশ্যন হৈ যায় তেতিয়া আৰু বম্বৈ যাব। বম্বৈত কি হয় কি কথা এইবিলাকতো আমি ক'ব নোৱাৰোঁ। এতিয়া আমি আকৌ দূৰণিতহে থাকিম আমি আৰু। ৰিপৰ্টাৰ লাইভ